এখন ছবি নিৰ্মাণ কৰিব অভিনেতা ৰবি শৰ্মাই। গোলাঘাটত দ্বিতীয় সপ্তাহত গোল্ড চিনেমা হলত হাউচফুল। গোলাঘাটৰ গোল্ড ছবিগৃহত টিম ৰুদ্ৰৰ পৰিয়াল। অসমীয়া ছবি চাবলৈ ৰাইজক আহ্বান জনাই বিশিষ্ট অভিনেতা ৰবি শৰ্মাই। অসমৰ বহু স্থানত ছবিগৃহৰ প্ৰয়োজন বুলিও উল্লেখ কৰে। ছবিখনৰ আমি প্ৰাথমিক যিখিনি প্ৰসাৰৰ যিখিনি আমি কাম লওঁ হাতত, সেইখিনি আচলতে এফেক্টিভ ইমানলৈকে যে আপোনাৰ 10% মানুহে আচলতে আমি হললৈ আনিব পাৰোঁ। গতিকে মই স্কুল কলেজত যোৱাটো বৰ প্ৰেফাৰ নকৰোঁ, আপোনালোকে জানে সদায়। গতিকে আৰম্ভণিডোখৰ যিটো প্ৰচাৰ হ'ল আমাৰ ছ'চিয়েল মিডিয়াত যিখিনি কৰিলোঁ, মোৰ এবাৰ ট্ৰেইলাৰে যিটো ইম্পেক্ট দিলে বা দৰ্শকে মোৰ পৰা যিটো এক্সপেক্টেশ্যন তেওঁলোকৰ যিটো আশা কৰে তেওঁলোকে মোৰ পৰা, সেই বস্তুবিলাকে আচলতে যথেষ্ট দূৰ সহায় কৰে 10% দৰ্শক হললৈ অনাৰ। তাৰপিছত হললৈ অহাৰ পাছত ইয়াৰ পৰা ওলাই যোৱা মানুহখিনি মাউথ পাব্লিচিটি যিটো সেইটো আটাইতকৈ গুৰুত্বপূৰ্ণ। তেওঁলোকে গৈ আন মানুহক কি ধৰণে কয় ছবিখনৰ বিষয়ে, তেওঁলোকে আকৌ আৰু এজন মানুহ যদি আৰু এশজন মানুহ হললৈ পঠিয়াব পাৰে, সেইটো আচলতে বৰ সুন্দৰ প্ৰচাৰ। আৰু মোৰ যিটো টাৰ্গেট, এই টাৰ্গেটটো হৈছে যে মই হললৈ আহোঁ যাতে যিসকল লোকে দৈনন্দিন জীৱনৰ পৰা ব্যস্ততাপূৰ্ণ জীৱনৰ পৰা তেওঁলোকে সময় উলিয়াই ছবি এখন চাবলৈ আহে, তেওঁলোকক মই লগ পাই ভাল পাওঁ, তেওঁলোকক ধন্যবাদ কৈ ভাল পাওঁ, তেওঁলোকৰ ওচৰত কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ আহোঁ হললৈ। আৰু ইয়াৰ পৰা এটা বাৰ্তা যায় যে সকলো মানুহে অনুভৱ কৰে যে আমাৰ এই অঞ্চলটোতো তেখেতে এবাৰ আহি চুই গৈছে বা কথা পাতি গৈছে, মানুহখিনিক এবাৰ দেখা কৰি গৈছে। এইটো যিটো তেওঁলোকে তাৰপিছত যিটো ফিডবেকৰ সৈতে যিটো তেওঁলোকে আমাক ছ'চিয়েল মিডিয়াত যিটো প্ৰচাৰ কৰে, ভাল পাওক বা বেয়া পাওক, সেইটো আমাৰ কাৰণে বিৰাট গুৰুত্বপূৰ্ণ। অসমীয়া ছবিৰ প্ৰতি দৰ্শকৰ সঁহাৰি লাভ কৰে তেতিয়া আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ত ফেৰ মাৰিব পৰাকৈ কৰাৰ কথা উল্লেখ কৰে। গোলাঘাটৰ গোল্ড চিনেমা হলত টিম ৰুদ্ৰৰ পৰিয়াল অহাৰ পিছত দৰ্শকসকলৰ লগত মত বিনিময় কৰা দেখা গ'ল। ৰুদ্ৰ ছবিখন সফলতা হ'লে আকৌ ছবি বনোৱাৰ কথা উল্লেখ কৰে টিম ৰুদ্ৰই। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰৰ ৰিপৰ্ট লাইভ অসম। খুব ভাল লাগিলে, বিৰাট সুখী। কাৰণ কথাটো হৈছে কি, আজি গোলাঘাটলৈ আহি আৰু সুখী হৈছোঁ, গোটেই হাউচফুল হৈ আছে। ইয়াৰ পিছৰটো হাউচফুল, খুব ভাল লাগিছে আৰু আশাবাদী এইখন ছবি ছাকচেছফুল হ'লে ইয়াৰ পিছত আকৌ ছবি বনাম। গতিকে কমাৰ্চিয়েলি ছাকচেছফুল হোৱাটো বিৰাট জৰুৰী, কাৰণ এই ছবিখনৰ সৈতে আমাৰ ক্ৰিউ মেম্বাৰে 150, তাৰ উপৰি বহুত কলাকুশলী থাকে, গোটেই বছৰটো তেওঁলোক চলিব লাগে। গতিকে গোটেই কথাবিলাক তেনেকুৱা ধৰণৰ। আৰু গোটেই অসমখন শদিয়াৰ পৰা ধুবুৰীলৈ গৈছোঁ। আৰু ক'বই লাগিব, এইবাৰ 41st টাইম মই যোৰহাটত এটা প্ৰিমিয়াৰ অনুষ্ঠান কৰিছিলোঁ 90 বছৰৰ ইতিহাসত প্ৰথমবাৰৰ কাৰণে। এতিয়া মই লোৱাৰ আছামত গ'লত বঙাইগাঁও, ধুবুৰী আৰু গোৱালপাৰাই মোক পুনৰবাৰ ইয়াৰ পৰৱৰ্তী পৰ্যায়ত লোৱাৰ আছামত চিনেমা প্ৰিমিয়াৰ শ্ব' কৰিবলৈ মাতিছে। আৰু যিবিলাক ঠাই আমি আগতে যোৱা নাছিলোঁ, ডুমডুমা বা ধুবুৰী বা গোৱালপাৰা, আমি সেই চিনেমাবিলাক এতিয়া স্থানবিলাক এতিয়া যাবলৈ লৈছোঁ। গতিকে খুবেই আশাবাদী, আপোনালোক সকলোৱে আহি চিনেমাখন উপভোগ কৰক।